নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজি লৈ আহিছোঁ আন এটি এডভাৰ্টাইজমেণ্ট। এই এডভাৰ্টাইজমেণ্টটো আহিছে পুৰবী ডেইৰীৰ পৰা। অসমৰ যিটো ৱেষ্ট আছাম মিল্ক প্ৰডিউচাৰ কৰ্পৰেশ্যন ইউনিয়ন লিমিটেড WMUL, পপুলাৰলি নন এজ পুৰবী ডেইৰী, তাত ভালেকেইটামান পদৰ বাবে আবেদন বিচাৰিছে। গতিকে আপোনালোকে ভিডিঅ'টো চাওক, গম পাব তাত কি পোষ্ট আছে, কোৱালিফিকেশ্যন, চেলাৰী, এজ লিমিট গোটেই কথাখিনি ডিছকাছ কৰিম। এইখন এডভাৰ্টাইজমেণ্টখন অফিচিয়েল এডভাৰ্টাইজমেণ্টখন আপোনালোকে ৱেবছাইটৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। আৰু যিটো প্ৰথম এক্সিকিউটিভ পোষ্ট আছে তাত মাৰ্কেটিং আৰু চেলছৰ বাবে আছে। চেলাৰী ইয়াত বছৰি 8.15 লাখ হ'ব। আৰু কোৱালিফিকেশ্যন ইয়াত গ্ৰেজুৱেশ্যন বিচাৰিছে বা পষ্ট গ্ৰেজুৱেশ্যন ইন ডিপ্ল'মা ইন বিজনেছ এডমিনিষ্ট্ৰেশ্যন বা মাৰ্কেটিং অভিজ্ঞতা থকাটো বিচাৰিছে। আৰু কম্পিউটাৰ স্কিল লাগিব। জব লোকেশ্যনটো আপাৰ আছামত হ'ব বা চেণ্ট্ৰেল আছাম বৰাক ভেলী, প্ৰিফাৰেবলি ইয়াত যোৰহাট, গুৱাহাটী আৰু শিলচৰত হ'ব পাৰে। আৰু বয়সৰ সীমা ইয়াত 33 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব। আৰু ৰিলেক্সেশ্যন থাকিব যিটো ৰিজাৰ্ভ কেটেগৰী কেণ্ডিডেটছ হয় তেওঁলোকৰ বাবে। দ্বিতীয়টো পোষ্ট হৈছে এছিষ্টেণ্ট পোষ্ট, যিটো এছিষ্টেণ্ট টু পাৰ্চেছ বুলি আছে। আৰু ইয়াত চেলাৰী হিচাপে বছৰি 4.25 লাখ হ'ব। আৰু ইয়াৰ বাবে গ্ৰেজুৱেশ্যন বিচাৰিছে, এক্সপিৰিয়েঞ্চো থকাটো বিচাৰিছে। আৰু কম্পিউটাৰ স্কিলটো ইয়াতো বাধ্যতামূলক। জব লোকেশ্যনটো পাঞ্জাৱাৰী, গুৱাহাটীত হ'ব। আৰু এজ লিমিট ইয়াত মেক্সিমাম 32 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব। আৰু নেক্সট দ্বিতীয় এছিষ্টেণ্ট 1 পোষ্টটো চেলছ এণ্ড ডিষ্ট্ৰিবিউশ্যনৰ আছে, য'ত বছৰি চেলাৰী 3.73 লাখ হ'ব। এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াতো গ্ৰেজুৱেশ্যন বিচাৰিছে, ইয়াতো অভিজ্ঞতা থকাটো বিচাৰিছে। আৰু জব লোকেশ্যন আপাৰ আছাম, চেণ্ট্ৰেল আছাম, বৰাক ভেলী, অৰ্থাৎ যোৰহাট, গুৱাহাটী, শিলচৰৰ ক'ৰবাত হ'ব। আৰু বয়সৰ সীমা ইয়াত মেক্সিমাম 28 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব। নেক্সট এছিষ্টেণ্ট 1 প্ৰকিউৰমেণ্ট এণ্ড ইনপুট বুলি পোষ্ট এটা আছে, তাত বছৰি চেলাৰী 3.73 লাখ হ'ব। এডুকেশ্যন কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বিচাৰিছে, অভিজ্ঞতা থকাটো বিচাৰিছে। জব লোকেশ্যন অল এক্ৰছ আছাম, যিকোনো আপাৰ, চেণ্ট্ৰেল, লোৱাৰ আছাম যিকোনো ঠাইতে হ'ব পাৰে। বয়সৰ সীমা মেক্সিমাম 30 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব। নেক্সট এছিষ্টেণ্ট 1ৰ CPF লেবৰেটৰী পোষ্ট আছে, চেলাৰীটো আগতকেইটাৰ দৰে ছেইম হ'ব। কোৱালিফিকেশ্যন ইয়াত BSc কেমেষ্ট্ৰি বা MSc কেমেষ্ট্ৰি হোৱাটো বিচাৰিছে, অভিজ্ঞতাটো থকাটো বিচাৰিছে। জব লোকেশ্যন ইয়াত চাংচাৰিত হ'ব। বয়সৰ সীমা 30 ইয়াৰ্ছ মেক্সিমাম। এছিষ্টেণ্ট 1 টেকনিকেল প্ৰকিউৰমেণ্ট এণ্ড ইনপুট বুলি পোষ্ট আছে, য'ত চেলাৰী আগৰকেইটাৰ দৰে হ'ব। এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াত ডিপ্ল'মা বা ডিগ্ৰী বিচাৰিছে ইন ৰেফ্ৰিজাৰেশ্যন এণ্ড এয়াৰ কণ্ডিশ্যনিং, মেকানিকেল, ইলেক্ট্ৰিকেল বিভাগত। কম্পিউটাৰ নলেজ থকাটো বিচাৰিছে, এক্সপিৰিয়েঞ্চ থকাটো বিচাৰিছে। জব লোকেশ্যন আপাৰ আছামত হ'ব। বয়সৰ সীমা 30 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব। নেক্সট এছিষ্টেণ্ট 1ৰ টেকনিকেল ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকন'লজি বুলি পোষ্ট আছে, চেলাৰী ছেইম। কোৱালিফিকেশ্যন ইয়াত ITI বিচাৰিছে ইন কম্পিউটাৰ অপাৰেটিং এণ্ড প্ৰগ্ৰেমিং এছিষ্টেণ্ট COPA বা IT বা ইলেক্ট্ৰনিক ছিষ্টেম মেইনটেনেন্স ESM বা ইলেক্ট্ৰনিক্স IT বা ইলেক্ট্ৰিকেলত আফটাৰ 10 ষ্টেণ্ডাৰ্ড। আৰু কম্পিউটাৰ নলেজ থকাটো বিচাৰিছে। জব লোকেশ্যন হিলছ এণ্ড চেণ্ট্ৰেল আছাম বা নৰ্থ আছামত হ'ব। এজ লিমিট মেক্সিমাম 28 ইয়াৰ্ছলৈকে। নেক্সট এছিষ্টেণ্ট 1 বিলিঙৰ পোষ্ট আছে, চেলাৰীটো ছেইম হ'ব, 3.73 লাখ পাৰ এনাম। এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াত ডিগ্ৰী থকাটো বিচাৰিছে। আৰু কম্পিউটাৰৰ চাৰ্টিফিকেট লাগিব 1 ইয়াৰৰ। এক্সপিৰিয়েঞ্চ থকাটো বিচাৰিছে। জব লোকেশ্যন যোৰহাট। আৰু মেক্সিমাম ইয়াৰ্ছ 30 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব। চ' যিসকলে ইণ্টাৰেষ্টেড, কেনেকৈ এপ্লাই কৰিব? এপ্লাই কৰিবৰ কাৰণে আমুলৰ যিটো অফিচিয়েল ৰিক্ৰুটমেণ্ট পৰ্টেল তাত গৈ পেলাই এপ্লাই কৰিব লাগিব। আৰু ইম্পৰ্টেণ্ট ডেট হিচাপত ইয়াত যোৱা 22 মে'ৰ পৰা অলৰেডি ৰেজিষ্ট্ৰেশ্যন ষ্টাৰ্ট হৈ গৈছে। আৰু যিটো লাষ্ট ডেট হয় 12 জুন। গতিকে যিসকলে ইণ্টাৰেষ্টেড হয় তেওঁলোকে অফিচিয়েল এডভাৰ্টাইজমেণ্টটো চাই পেলাই ডাউনলোড কৰি পেলাই এপ্লাই কৰি দিলে হ'ল। আশা কৰিছোঁ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ মাজৰ কিছু হ'লেও কেণ্ডিডেট উপকৃত হ'ব। পুনৰ এটা নতুন ভিডিঅ' লগ পাম। ধন্যবাদ।